বিশিষ্ট কথাশিল্পী সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঁইৰ আজি জন্মদিন। কথাশিল্পীগৰাকীৰ কায়িক অনুপস্থিতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় উপজা দিন। হোমেন বৰগোহাঁইৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান। ৰাজ্যৰ 28 গৰাকী সাহিত্যিকক 2025 বৰ্ষৰ সাহিত্যিক বঁটা প্ৰদান। অসমীয়া ভাষা সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি একেধাৰে সাহিত্যিক সাংবাদিক আৰু সমালোচক প্ৰয়াত হোমেন বৰগোহাঁইৰ আজি জন্মবাৰ্ষিকী। অসমীয়া ভাষা তথা সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি যোৱা হোমেন বৰগোহাঁইক আজি তেওঁৰ জন্মবাৰ্ষিকীত সমগ্ৰ ৰাজ্যতেই সশ্ৰদ্ধ স্মৰণ কৰা হৈছে। ৰাজ্যৰ সৰ্বপ্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে আজিৰ দিনটো উদযাপন কৰা হৈছে। উল্লেখ্য যে 1931 চনৰ আজিৰ দিনটোতেই ঢকুৱাখানাত হোমেন বৰগোহাঁইৰ জন্ম হৈছিল। এক সুকীয়া আৰু মনোগ্ৰাহী লিখন শৈলীৰে সাহিত্যৰ প্ৰায় আটাইকেইটা বিভাগতেই নিজৰ সৃষ্টিৰে অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰি গৈছে হোমেন বৰগোহাঁইয়ে। এনে অনন্য শৈলীৰ বাবে পাঠক সমাজৰ মাজত সুকীয়া স্থান লাভ কৰি আহিছে সাহিত্যিকগৰাকীয়ে। ৰামধেনু যুগৰ পৰাই সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি আহিছিল বৰেণ্য সাহিত্যিক হোমেন বৰগোহাঁইয়ে। সাহিত্যিকগৰাকীৰ উপজা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচীৰে পালন কৰা হৈছে। হোমেন বৰগোহাঁইৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ 28 গৰাকী সাহিত্যিকক প্ৰদান কৰা হয় 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সাহিত্যিকসকলক প্ৰদান কৰে এই সন্মান। আজি আমি আমাৰ শ্ৰদ্ধাৰ কথাশিল্পী সাহিত্যিক হোমেন বৰগোহাঁই তেখেতৰ উপজা দিনত অসম চৰকাৰৰ যি সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হয় সেইখিনি আজি আমি ইয়াতে প্ৰদান কৰোঁ। আমি 18 গৰাকীক সাহিত্যিক পেঞ্চন বঁটা আৰু 10 গৰাকীক সাহিত্যিক পেঞ্চন আজি আমি প্ৰদান কৰোঁ। এই 28 গৰাকী সাহিত্যিকৰ ভিতৰত 18 গৰাকী সাহিত্যিকক 2025 বৰ্ষৰ সাহিত্য বঁটা আৰু 10 গৰাকী সাহিত্যিকক 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন বঁটা প্ৰদান। অসম চৰকাৰৰ পদক্ষেপে এই পৰম সন্মানীয় সাহিত্য বঁটা লাভ কৰি মই ব্যক্তিগতভাৱেও আনন্দ পাইছোঁ। চৰকাৰে এই সুযোগ দিয়াৰ কাৰণে আজি মোৰ বঁটাক এই যে মোক যে চাৰ্টিফিকেট দিলে সেইটো যুগান্তৰ যে মোৰ স্বীকৃতি হৈ থাকিল সেইটোৰ কাৰণে মই অসম চৰকাৰৰ সেই আনন্দিত মই নিজেই আনন্দ পাইছোঁ আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত মিতুল দাসৰ ৰিপৰ্ট আসাম টক্স।